আজি দিনটো গাড়ী বিচাৰিলোঁ আৰু গাড়ী বিচাৰি এতিয়া এখন XUV 500 ল'লোঁ। এখন XUV 500 আৰু দাদাজনে এখন কি আছে এখন BMW আৰু এখন মাৰ্চিডিজ আৰু এখন BMW আৰু এটা পাৰ্কিঙৰ অলপ প্ৰব্লেম হয় গুৱাহাটীতে, সেইটো কাৰণে এখন বিক্ৰী কৰিল XUV খন মই ল'লোঁ আজি। আৰু ইমানবিলাক গাড়ী আছে আৰু এখন চব BMW, এখন মাৰ্চিডিজ আৰু এতিয়া মই লৈ যাম ঘৰত। বাকী গাড়ীখনৰ কণ্ডিশ্যন চব ঠিকে আছে A to Z। আৰু বহুত গাড়ী বিচাৰি আছিলোঁ দিনটো মই পোৱা নাই। এতিয়া টায়াৰ কণ্ডিশ্যন বাকী চব ঠিকে আছে A to Z। ইণ্টেৰিয়ৰটো ধুনীয়া হৈ আছে। মই গৈ এখন 2013 চনৰ ফাৰ্ষ্ট অনাৰ হয় W8 আৰু ইণ্টেৰিয়ৰটো চব এইবিলাক চব ঠিকে আছে। যে ৰানিং দুইটা চাবি আছে, ৰানিং হৈছে 1,12,000। মই এতিয়া বাকী ডিটেইলছত দেখাম। মই গুৱাহাটীতে লৈছোঁ গাড়ীখন আৰু বেক চাইডৰ পৰা দেখাই দি আছোঁ। বাকী আমাৰ কাগজ পাতি কাম হৈ গ'ল, চাবি দুই পাতে আছিল আৰু গোটেই ছাৰ্ভিচ ৰেকৰ্ড গোটেই কোম্পানী হিষ্টৰী চব আছে গাড়ীখনৰ। এতিয়া ল'ম আৰু ঘৰতে যাম। ঘৰৰ ওচৰতে গুৱাহাটীতে ল'লোঁ উলুবাৰী। দাদাজনো বহুত গাড়ী আছে দামী এইটো কাৰণে বিকিল। ঠিক আছে আৰু দেখাম গাড়ীখন ডিটেইলছত। 13 চনৰ টায়াৰ কণ্ডিশ্যন চব ঠিকে আছে। এতিয়া ওলাম ঘৰত আৰু গাড়ীখন দেখাম এতিয়া ডিটেইলছত গৈ মই। ঠিক আছে, মই অকলে ভিডিঅ' কৰিছোঁ মানে দাদাজনে ভিডিঅ'ত নাহে আৰু ভিডিঅ'ত আহিব অলপ বেয়া পাল আৰু এনেই আমি অলপ এগ্ৰিমেণ্টত এটা মানে ভিডিঅ' কৰি লৈছোঁ আৰু দাদাজনে ভিডিঅ'ত নাহিলে। ফাৰ্ষ্ট অনাৰ XUV মাৰ্কেটত নাই। ফাৰ্ষ্ট অনাৰ এখনে মই ল'লোঁ বহুত দিন পিছত আৰু ভিডিঅ'ত নাহিলে মই ডিটেইলছত গোটেইখিনি ভিডিঅ' পিছতকৈ বনাম। এতিয়া ফাইনেলি ল'লোঁ। এতিয়া ওলাম গুৱাহাটীতে এখন 500 W8 গাড়ীৰ কণ্ডিশ্যন টায়াৰ চায়াৰ চব ডিটেইলছত কালি এটা ভিডিঅ' বনাম। এতিয়া দুই পাত চাবিয়ে আছে গাড়ীখনৰ, এতিয়া মই ওলালোঁ আৰু ভিতৰৰখিনি দেখাম গোটেইখিনি। আৰু দাদাজনৰ মানে গাড়ী ঢেৰ কাৰণে ৰাখিব জেগা নাই কাৰণে বিক্ৰী কৰিল। এখন চব BMW, এইফালে ভিতৰত এখন মাৰ্চিডিজ সোমাই আছে। এতিয়া ওলাওঁ আৰু গাড়ীখন লৈ ফাইনেলি বহুত দিন পিছত ডাঙৰ গাড়ী আৰু এখন ওলাওঁ। আৰু বলেৰ'খন আছে। বলেৰ'খন এতিয়া মোৰ কালাৰৰ কাম আছিল কৰিব দি থোৱা আছে। বলেৰ'খনৰ এতিয়া ডিটেইলছত এটা ফুল ভিডিঅ' বনাম। এতিয়া চাগে ডাইৰেক্ট মই বলেৰ'খনৰ ওচৰত যাম, তাৰপিছত গৈ মেলি ওলাইছোঁ এতিয়া। ঠিক আছে, আৰু গাড়ীখন আপোনাৰ গোটেই ডিটেইলছ আছে মহেন্দ্ৰাৰ। ৰানিং হৈছে 1,12,900 মানে 1,13,000 কিলোমিটাৰ। গোটেই ৱৰ্কিং কণ্ডিশ্যনত আছে, একো ছিগনেল অহা নাই, অলপো মানে একো চাউণ্ড নাই। গোটেই কোম্পানী ফিটেড এইবিলাক লাগি আছে। চিট কভাৰ চব, ভিতৰৰ ইণ্টেৰিয়ৰ ধুনীয়া হৈ আছে। পাৱাৰ উইণ্ড' ভিতৰৰ পৰা চব কাম হৈ আছে। পাৱাৰ উইণ্ড'ৰ পৰা আদি কৰি চব প্ৰেছৰ হেৰি লাগি আছে। ফাষ্ট টেগত লাইফ টাইম ৰিচাৰ্জ আছে। মানে এতিয়া লৈ অলপ লং জাৰ্ণি মৰাহে কাম আৰু। লাইটৰ পোহৰটো ঠিকেই আছে, গুৱাহাটী হিচাপত ঠিকেই আছে। আৰু ফগ লাইটকেইটা মই চেক কৰাব লাগিব খালি, বাকী কাম একো নাই গাড়ীৰ। লওক কালিয়ে চলক। অইনকি মবিল চবিলো মানে ছাৰ্ভিচিং কৰি ৰখা বুলি কৈছে দাদাজনে, যিজন অনাৰ। খালি লওক আৰু চলক গাড়ীখন, বাকী বেলেগ কাম একো নাই। আৰু ফুল ক'তো দাগি দুগাও নাই দেই গাড়ীখনৰ, পুৰা অৰিজিনেল পেইণ্টত আছে গাড়ীখন, কোনো ধৰণৰ দাগি চাগি নাই। দাদাজনৰ প্ৰেছৰ এইটো মাৰা আছে, সেইটো কাৰণে অলপ প্ৰব্লেম পাল। ভিডিঅ'ত আহিব। ঠিক আছে, মই ওলাইছোঁ এতিয়া আৰু দেখাম গাড়ী। কিন্তু মজা কণ্ডিশ্যনত, পিক আপ এটা দি দেখাব পৰা ৰাস্তা নহয় বাৰু, মই দেখাই দিলোঁ জুই বুলি। এতিয়া গৈ আছোঁ এই শৰণীয়া ফালে গৈ আছোঁ। এতিয়া আমাৰ লাচিনৰ টায়াৰ কণ্ডিশ্যন ভাল। XUV এনে টায়াৰ চেঞ্জ কৰোঁতে ফাটে, কিন্তু টায়াৰ কণ্ডিশ্যন ভাল, গলিও আছে টায়াৰ কণ্ডিশ্যন। W8 ছাছপেনশ্যনৰ পৰা হওক কিবা হওক একো চাউণ্ড নাই। আমৰেছো মজা, গিয়াৰ কণ্ডিশ্যন এইবিলাক পুলিচ মানে ধুনীয়া হৈছে। এতিয়া লৈ আহিলোঁ গোটেইখন, অলপমান এনেই দেখাই যাওঁ হা। গাড়ীখন চব ৱৰ্কিঙত আছে, এইবিলাকতো গম পাই। স্পেচ কিমান আছে চব, ইয়াতো এটা জেগা আছে, ইয়াৰে তলত আছে। এইটো কি বা ফেন চেন আছে নেকি নাজানো আৰু দেই কি হয়।
এটো ৰাখিব পাৰে কিবা কিবি ভালে আছে সিস্টেম তাকো ইয়াতো আছে কিবা ৰাখা জায়গা ইয়াতো আছে ৰাখিব ৰাখি থাকিলে হ'ল আৰু সবতে বস্তু ইয়াতো আছে ও ইয়াৰ তলত আছে ওপৰত আছে হ্যাঁ তাছত চাৰিটা পাৱাৰ উইন্ডো আৰু দিয়া আৰু মিৰৰ গিটা ইয়াতে সুইচ টিপিলে বন্ধ হৈ যায় সব ক'ত আছে এটো টিপি দিলে বন্ধ হৈ যাব ইয়া আকৌ অন হৈ যাব ফুল খাই যাব মানে গাড়ীখন পুৰা কন্ডিশনো ঠিক হৈ আছে বেক সাইডে সব পুৰা সিট কভাৰ টভাৰ সব বাহিৰ পৰা অলপ দেখাই দিওঁ একবাৰ টায়াৰ কন্ডিশনো ঠিক হৈ আছে চাৰিটা টায়াৰ কন্ডিশন ঠিক আছে এই এক্সইভি টায়াৰটোৱে বহুত মানে কামৰ বস্তু এটো সব পুৰা লুকছত আছে গাড়ী কালাৰ সালাৰ সব ফাৰ্স্ট ওনাৰত আছে চাৰিটা টায়াৰ পুৰা কন্ডিশন ঠিক আছে বেক সাইডেওটো ইমান ধুনীয়া জায়গা আছে ডিকিৰ বেক সাইডে ইয়াৰে বেক সাইডেটো এটা সিট এটো আপুনি বন্ধ কৰি দিব পাৰে এটো আগ সাইডৰ পৰা পিছফালে ওয়াইপাৰ আছে ফাৰ্স্ট ওনাৰৰ এক্সইভি পাবই দিগদাৰ বহুত এটো ইঞ্জিন খুলি পিছত দেখাম এতিয়া মই ৰাতি দেৰি হৈছে অলপ ফাৰ্স্ট ওনাৰৰ এক্সইভি পাবই নাই মাৰ্কেটত ডাইৰেক্ট এটো কন্ডিশনৰ যে এক্সইভি কতো নাই মইতো বহুত এক্সইভি বিচাৰিছো আগতে এখন দুখন উঠাইছিলো কিন্তু ডাইৰেক্ট গৈছে এজন বেপাৰীও লৈ গৈছিল মাজত গম পাই এখন এক্সইভি লৈছিলো কিন্তু এনেকা কন্ডিশনৰ পোৱা নাই আজিলৈকে সব ওয়াৰ্কিংত আছে দুই পাত চাবি আছে আৰু চলিছে 1,12,000 কিলোমিটাৰ আৰু সব ঠিকে আছে ব্লুটুথ মিউজিক সিস্টেম ইয়াতে ঢেৰ মানে ফিচাৰ্স আছে ভৰি এটো টাচ স্ক্ৰিন হয় এসি ৰানিং বাকি এজন মানে ভালে মানুহ আছিল তেখেত ভিডিওত নাহো বুলি ক'লে আৰু হেতু কাৰণে আনাও নাই ভিডিওত বাকি গাড়ীখন ডিটেইলছত পিছত এটা ভিডিও বনাম আজিলে ভিডিওটো ইয়াতে শেষ কৰিলো এটো ভিডিও শেয়াৰ কৰি দিব আৰু কাবাক যদি লগা আছে কন্টাক্ট কৰিব মানে 380 ৰাখিছো দাম বেছি ৰাখাও নাই 3,80,000 টকাত এক্সইভি ভাল কন্ডিশনৰ নাপায়ও পালেও বলে আপোনালোক যদি কমত পায়ও বনাওতে হেবলা কিমান গুছি যায় গম পায় এক্সইভি আৰু এখন বনাবলে একো নাই না টায়াৰ চেঞ্জ কৰিব আছে না কি আছে লৈ পিনে চলাই থাকিলে হল ডাইৰেক্ট লৈ যাওক আৰু ডাইৰেক্ট চলাই থাকক টাইম টু টাইম সাৰ্ভিসিং কৰক এটোৱে কাম আছে বাকি একো কাম নাই গাড়ীখনৰ মানে পুৰা কন্ডিশন A1 আৰু ফাৰ্স্ট ওনাৰৰ এক্সইভি নাই মাৰ্কেটত এখন টপ মডেল W8 কন্টাক্ট কৰিব মোক মই চাই দিম কিবা এটা ঠিক আছে এটা ওলা আৰু ঘৰৰ কাৰণে ৰাতিপুৱাই ওলোৱা এটা ওলাইছে সুইফট ডিজায়াৰখন যে আনিছিলো যোৰহাটৰ পৰা আৰু বহুতে ফোন কৰি আছে গাড়ীখনৰ কিন্তু ডিটেইলছত এটা মানে ভিডিও বনোৱাই নহল একো নহলে দাদা মোৰ চিনাকিয়ে হয় মোৰ ঘৰৰ ওচৰৰে মানে অলপ ৰাজগড়ৰ ফালে দাদাকে ফেচবুক এখন দিলো দুই পাত চাবিয়ে আছিলে আৰু কোনো বেয়া পাব নালাগে ডিটেইলছত ভিডিও নবনালে একো নহল কালিয়ে আহি পাইছিলো গুৱাহাটীত তাৰ পিছদিনা আজি আহি দাদাই লৈ ল'ল গাড়ীখন দুই পাত চাবিয়ে সতি দিলো চাবি বহুতে ফোন কৰি আছে দাদাক লগ পাই আৰু ৰাতিপুৱাৰ পৰা ফোন বহুতে কৰি আছে আজি ৰাতিপুৱা 4টা মানৰ পৰা ফোন কৰা আৰম্ভ কৰিছে 3টা 4টাৰ পৰা আৰু বেয়া চেয়া পাব নালাগে কোনো আৰু আনি থাকিম দি থাকিম চিন্তা কৰিব নালাগে এতিয়া বলেৰোখনকে মই ডিটেইলছত কালি ভিডিওটো বনাম মই এনে ফুল ডিটেইলছত বনোৱাই নহ'ল একবাৰ দেখাই দিওঁ আৰু এতিয়া দাদাই নিব বাকী এখন আৰু ঠিক আছে এতিয়া বলেৰোখনৰ ওচৰত যাম মই দেখাই দি আছো বাকী আহক